নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মই ইউটিউব চেনেললৈ। তো আজি আমি পঢ়িম যে তোমালোকে কেনেকৈ 2027ত ইংলিছ তোমালোকৰ যিটো ছাবজেক্ট আছিল তাত তোমালোকে কেনেকৈ লেটাৰ মাৰ্কছ পাব পাৰা, ঠিক আছে, বা কেনেকৈ তোমালোকে ইংৰাজী বিষয়ত অল এনচাৰ কৰিব পাৰিবা, ঠিক আছে। কি টপিকছ আচলতে প্ৰতিবাৰে আহে মই তোমালোকক আজি আলোচনা কৰি দিম। তোমালোকৰ ইয়াতে দিয়া আছে যে মেট্ৰিক SSLC ইংলিছত প্ৰতি বছৰে একে প্ৰশ্ন নাহে, ঠিক আছে। তোমালোকক প্ৰতি বছৰে কিন্তু ৰিপিটেড কুৱেশ্যন নিদিয়ে, ঠিক আছে। ধৰি লোৱা তোমালোকক 2022ত এটা দিছে, 2023ত কিন্তু নিদিব, এইটো হয়তো 2027ত দিব পাৰে, ঠিক আছে। হয়তো তোমালোকক যিটো কুৱেশ্যন 2016ত দিছিল এইটো তোমালোকক 2026ত দিব পাৰে, 27ত দিব পাৰে, ঠিক আছে। কিন্তু বাৰে বাৰে কোনো ৰিপিটেড নকৰে। কিন্তু ইয়াতে কি দিছে, কিন্তু কিছুমান কুৱেশ্যনৰ টাইপছ আৰু টপিক বাৰে বাৰে সোধা হয়, ঠিক আছে। কুৱেশ্যনৰ টাইপ বা পেটাৰ্ণ কিন্তু একে হয়, ঠিক আছে। গতিকে মই তোমালোকক এই কুৱেশ্যনৰ টাইপছ, পেটাৰ্ণ আৰু টপিকবোৰ আলোচনা কৰাই দিম। এইবোৰ টপিকছ তোমালোকৰ প্ৰতিবাৰে আহে, ঠিক আছে। পূৰ্বৰ SSLC প্ৰশ্নপত্ৰ আৰু বৰ্তমানৰ ASSEB কুৱেশ্যন পেটাৰ্ণ অনুশীলন কৰিলে এই বিষয়বোৰত বিশেষ গুৰুত্ব দিয়ক। তাৰমানে ইয়াতে কি কৈছে যে তোমালোকে পূৰ্বৰ কুৱেশ্যনবোৰ তোমালোকক সলিউশ্যন কৰিব লাগিব, ঠিক আছে। পূৰ্বত তোমালোকৰ যিবোৰ কুৱেশ্যন আছে, অৰ্থাৎ প্ৰিভিয়াছ ইয়াৰ্ছত তোমালোকৰ যিবোৰ কুৱেশ্যন আছে, ধৰি লোৱা তোমালোকৰ টেন্স আছে, পূৰ্বত তোমালোকৰ কি দিছিলে, ঠিক আছে। তাৰপিছত তোমালোকৰ ভইচ চেঞ্জ তোমালোকৰ কি দিছিলে, ঠিক আছে, প্ৰিভিয়াছ ইয়াৰ্ছত। তাৰপিছত তোমালোকৰ প্ৰিপজিশ্যনছ কি দিছে, নেৰেশ্যন কি দিছে, আৰ্টিকেলছ কি দিছে, ডিগ্ৰী কি দিছে, ঠিক আছে। এইবোৰ তোমালোকক প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনবোৰ চাই পঢ়িব লাগিব, প্ৰেক্টিছ কৰিব লাগিব, ঠিক আছে। সেইমতে কিন্তু তোমালোকৰ আহিব। কুৱেশ্যন ছেইম নহ'ব, কিন্তু পেটাৰ্ণ ছেইম হ'ব, টপিক্স কিন্তু তোমালোকৰ ছেইম হ'ব। মই তোমালোকক আজি টপিক্সবোৰ আলোচনা কৰাম আৰু তোমালোকৰ শেষত মই তোমালোকৰ প্ৰথম যিটো চেপ্টাৰ আছিল এ লেটাৰ টু গড, এই চেপ্টাৰটো তোমালোকৰ ইম্পৰ্টেণ্ট কি MCQ এইবাৰ আহিব পাৰে, ঠিক আছে। কি তোমালোকৰ চেপ্টাৰটোৰ পৰা ইম্পৰ্টেণ্ট MCQ তোমালোকৰ কুৱেশ্যন আহিব পাৰে বা কুৱেশ্যন হ'ব পাৰে তোমালোকৰ কিতাপটোৰ পৰা, মই তোমালোকক এইবোৰ আলোচনা কৰাই দিম, ঠিক আছে। তোমালোকে এইবোৰ প্ৰথমত চোৱা যে SSLC ইংলিছ মোষ্ট ৰিপিটেড ইম্পৰ্টেণ্ট এৰিয়াছ, ঠিক আছে। কি এৰিয়াৰ পৰা আচলতে তোমালোকৰ কুৱেশ্যন আহে। গ্ৰামাৰ ছেকশ্যন প্ৰথমত তোমালোকে চোৱা, টেন্স তোমালোকৰ আহিব, ঠিক আছে। টেন্স তোমালোকৰ 3টা আহিব বা 4টা আহিব, ভইচ চেঞ্জ 2টা আহিব, নেৰেশ্যনছ তোমালোকৰ 2টা আহিব, প্ৰিপজিশ্যন 4টা আহিব হাফ মাৰ্ক কৰি, ঠিক আছে। আৰ্টিকেলছ আহিব, ঠিক আছে। এইবাৰ তোমালোকৰ আহিব ডিগ্ৰী, ঠিক আছে, ডিগ্ৰী চেঞ্জ, তাৰপিছত প্ৰনাউন এইটো তোমালোকৰ নাহিব দেই, ট্ৰেন্সফৰ্মেশ্যন অফ চেণ্টেন্স এইটো নাহে, আৰু পাংচুৱেশ্যন এইটো তোমালোকৰ নাহে। ডিগ্ৰী চেঞ্জ এইটো আহিব, ডিগ্ৰী তোমালোকৰ আহিব পাৰে, কম্পাৰেটিভ ডিগ্ৰী আছে, ঠিক আছে। এইবোৰ তোমালোকৰ আহিব পাৰে। আৰু ৰাইটিং ছেকশ্যন তোমালোকক দি আছে লেটাৰ ৰাইটিং, এইবোৰ কিন্তু কমন টপিক্স। তোমালোকক আগতে মই কৈ দিছোঁ যে তোমালোকৰ কুৱেশ্যন একে নাহিব, কিন্তু পেটাৰ্ণ কিন্তু ছেইম হ'ব, টপিক ছেইম। লেটাৰ ৰাইটিং এটা আহিবই, তোমালোকে লেটাৰ ৰাইটিংটো তোমালোকে পঢ়ি ল'বা। আৰু যদি তোমালোকক লেটাৰ ৰাইটিং ইজিকৈ সলিউশ্যন লাগে তোমালোকে কমেণ্ট কৰা, মই তোমালোকৰ লেটাৰ ৰাইটিঙৰ কাৰণে মই এটা ভিডিঅ' লৈ আহিম, যাতে তোমালোকে কি লেটাৰ ৰাইটিং দিয়ক তোমালোকে যাতে 5 মাৰ্কছৰ অৰ্থাৎ 10 মাৰ্কছৰ ভিতৰত যাতে তোমালোকে হাফ মাৰ্ক তোমালোকে পাব পাৰে, কি দিয়ক, ঠিক আছে। কমন নপৰিলে যাতে তোমালোকে পোৱা, তোমালোকে মোক কমেণ্টত জনাই দিবি যে ছাৰ আমাক লেটাৰ ৰাইটিং কমন লাগে, লেটাৰ ৰাইটিং আমাক আলোচনা কৰাই দিব লাগে, ঠিক আছে। ৰিপৰ্ট ৰাইটিং, ঠিক আছে, এইটো কিন্তু তোমালোকৰ প্ৰতিবাৰে আহে 5 মাৰ্কছৰ কাৰণে। তোমালোকক মই ৰিপৰ্ট ৰাইটিং আলোচনা কৰাই দিম, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তোমালোকক মই এনেকুৱা ধৰণে ৰিপৰ্ট ৰাইটিং মই আলোচনা কৰাই দিম, যাতে কি ৰিপৰ্ট ৰাইটিং দিয়ক, কমন পঢ়িলে পঢ়ক, নপঢ়িলে নাই, ঠিক আছে। যাতে তোমালোকে 5 মাৰ্কছৰ ভিতৰত 3 মাৰ্ক তোমালোকে পোৱা, 3 মাৰ্ক তোমালোকে পোৱা, ঠিক আছে। পেৰাগ্ৰাফ ৰাইটিং প্ৰতিবাৰে দিয়ে, ন'টিছ ৰাইটিং তোমালোকে 5 মাৰ্কছৰ কাৰণে প্ৰতিবাৰে দিয়ে, ঠিক আছে। ন'টিছ ৰাইটিংটো তোমালোকে কমন পেলাব পাৰা, ঠিক আছে। 4-5টাৰ ভিতৰত তোমালোকৰ এটা ন'টিছ দিয়ে, মই তোমালোকক এই 4-5টা আলোচনা কৰাই দিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা আৰু ভিডিঅ'টো লাইক কৰি দিয়া। তোমালোকক মই 4টামান ন'টিছ দিম, এই 4টাৰ ভিতৰত 2027ত এটা আহিব, ঠিক আছে। তাৰপিছত তোমালোকে ৰিডিংটো তোমালোকে পঢ়িবা, আনচিন কম্প্ৰিহেনশ্যন, ঠিক আছে। এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ, এইবোৰ কিন্তু তোমালোকৰ টপিক্স, এইবোৰৰ পৰা কিন্তু তোমালোকৰ কুৱেশ্যন আহে, ঠিক আছে। তাৰপিছত তোমালোকৰ ট্ৰু ফল্ছ আছে, ঠিক আছে। এইবোৰ তোমালোকক নালাগে তোমালোকৰ, ঠিক আছে। তাৰপিছত তোমালোকৰ লিটাৰেচাৰ দি আছে, শ্বৰ্ট এনচাৰ তোমালোকৰ 2 মাৰ্কছৰ কুৱেশ্যন দিব, 46 নম্বৰত, 47 আৰু 49 বা 50, এইকেইটাত তোমালোকৰ 2 মাৰ্কছৰ কুৱেশ্যন দিয়ে থাকিব, ঠিক আছে। লং এনচাৰ কাৰণে তোমালোকৰ 5 মাৰ্কছৰ দিয়ে থাকিব, ঠিক আছে। এইবোৰ মই তোমালোকক আলোচনা কৰাই দিম। তোমালোকৰ নেলছন মেণ্ডেলা পাৰ্টিৰ পৰা তোমালোকৰ লং কুৱেশ্যন দিয়ে, ঠিক আছে। 2 মাৰ্কছৰ কুৱেশ্যন তোমালোকে জেনেৰেলি লেটাৰ টু গডৰ পৰা দিয়ে, ঠিক আছে। তাৰপিছত তোমালোকে থিমবোৰ তোমালোকক পঢ়িব নালাগে। SSLC 2027ৰ বাবে ফ'কাছ কৰক। তোমালোকৰ গ্ৰামাৰ ছেকশ্যন তোমালোকে 100% কৰিব লাগিব, ঠিক আছে। কাৰণ গ্ৰামাৰত তোমালোকৰ নাম্বাৰ কাটিব নোৱাৰে। তোমালোকে এটা টেন্স কৰিলা, তোমালোকৰ টেন্সটো যদি তোমালোকৰ শুদ্ধ হয়, তোমালোকৰ তাত কিন্তু তোমালোকৰ মাৰ্কছ কাটিব নোৱাৰে। সেইকাৰণে কৈছোঁ তোমালোকে গ্ৰামাৰ ছেকশ্যনখিনি ভালদৰে ধ্যান কৰিবা। মই তোমালোকক গ্ৰামাৰ ছেকশ্যনখিনি একেবাৰে ভালদৰে আলোচনা কৰাই দিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা, যাতে মই এটা ভিডিঅ' আপলোড কৰিলে তোমালোকৰ মোবাইলত ন'টিফিকেশ্যনটো প্ৰথমত যায়। তাৰ কাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ঠিক আছে। ৰিপৰ্ট ৰাইটিং, তাৰপিছত তোমালোকৰ লেটাৰ ৰাইটিং, ঠিক আছে। এইবোৰ কিন্তু তোমালোকৰ প্ৰতিবাৰে আহে, ঠিক আছে। তো মই তোমালোকক এতিয়া তোমালোকৰ এই লেটাৰ টু গড
তোমালোকৰ যেটো প্ৰথম অধ্যায় আছিল মই তোমালোকক এই চ্যাপ্টাৰটোৰ ভিতৰত কি MCQ কোৱেশ্চন আহিব পাৰে মই তোমালোকক এটা ডেমো দি তোমালোকক আলোচনা কৰাই দিম আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা দে এই লেটাৰ টু গট ঠিক আছে টপ 20 ইম্পৰ্টেন্ট তোমালোকৰ MCQ কোৱেশ্চন তোমালোকৰ ইয়াৰ পৰাই প্ৰিভিয়াস ইয়াৰ্ছত নেক্সট লাষ্ট তোমালোকৰ প্ৰিভিয়াস ইয়াৰ্ছত অৰ্থাৎ লাষ্ট ইয়াৰ্ছত তোমালোকৰ এইবোৰ MCQ কোৱেশ্চন কিন্তু কমন পৰিছিল হু ইজ দ্য অথৰ অফ এ লেন্স এ লেটাৰ টু গট সৰি এ লেটাৰ টু গট ঠিক আছে কোন অথৰ তোমালোকে জানা এইটো তোমালোকে কৰি লবা সেকেন্ড কোৱেশ্চন দিছে হোৱাট ওয়াজ লেন্সছ প্ৰফেশন তোমালোকে জানা ফাৰ্মাৰ তিনি নম্বৰ কোৱেশ্চন দিছে হোয়াৰ ওয়াজ লেন্সছ হাউস সিটুয়েটেড ঠিক আছে এটো হ'ব অন দ্য ক্ৰিষ্ট অফ এ লো হিল ঠিক আছে তোমালোকে এটো MCQ কোৱেশ্চন আহিব পাৰে ঠিক আছে তাৰপিছত কি দিছে হোৱাট ডেস্ট্ৰয়েড লেন্সছ ক্ৰপ কিয়ে নষ্ট কৰিছিল তেওঁৰ খেতি হিল ষ্টেচন ঠিক আছে তোমালোকে ইয়াত ফ্লাড দি আছে ফায়াৰ দি আছে ড্ৰপ দি আছে ঠিক আছে তাৰপিছত কোৱেশ্চন নম্বৰ 5 দিছে হুম ডিড লেন্স ৰাইট এ লেটাৰ টু কাক দিছে লেটাৰ টু গড ঠিক আছে তাৰপিছত কোৱেশ্চন নম্বৰ 6 দিছে হাউ মাচ মানি ডিড লেন্স আস্ক ফৰ লেন্সে কিমান টকা বিচাৰিছিল 100 পিসেস কিন্তু আসলে দিছে কিমান 70 পিসেস ঠিক আছে এইটো তোমালোকৰ কোৱেশ্চন হ'ব পাৰে 2 মাৰ্কছৰ কোৱেশ্চন দে হাউ মাচ মানি ডিড লেন্স asked for got কিমান তেওঁ মাগিছিল 100 পিসেস কিন্তু পাইছিল কিমান এটো কোৱেশ্চন তোমালোকে লেটু এটা দিব পাৰে হোৱাট হি ফাউন্ড তেওঁ কিমান পইচা পাইছিল এটো হ'ব তোমালোকৰ 70 পিসেস তেওঁ পাইছিল ঠিক আছে 7 কোৱেশ্চন নম্বৰ 7 দিছে হু ফার্স্ট রিড লেন্সছ লেটার কোনে পড়ছিল ফার্স্ট পোস্টমাস্টার ঠিক আছে কোয়েশ্চন নাম্বার 8 দিছে হাউ মাচ মানি ওয়াজ কালেক্টেড ফর লেন্স 70 পিসে তোমালোকক কইয়ে দিল ঠিক আছে why did লেন্স বিকাম এংগ্রি লেন্স কিয় এংগ্রি হৈছিল ই রিসিভড অনলি 70 পিসে সেই কাৰণে তেওঁ এংগ্রি হৈছিল ঠিক আছে কোয়েশ্চন নাম্বার 10 দিছে what did লেন্স কল দা পোস্ট অফিস এমপ্লয়িজ কি কৈছিল বাঞ্চ অফ গ্ৰুপ তোমালোকে এইবোৰ পঢ়ি লবা এবাৰ তোমালোকৰ MCQ কোৱেশ্চন আহিব পাৰে ঠিক আছে আৰু যদি তোমালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰিবা তোমালোকে সাবস্ক্ৰাইব কৰি দেখা তোমালোকক মই ৰেগুলাৰলি মই তোমালোকক ইম্পৰ্টেন্ট কোৱেশ্চনবোৰ আলোচনা কৰাই দিম যাতে তোমালোকে SSLC এক্সাম 2027 ত ভাল মাৰ্কস পাব পাৰে ঠিক আছে অকল ইংলিশ নহয় তোমালোকক মই সোশ্যাল সায়েন্স এছামিছ মেথ জেনাৰেল সায়েন্স সকলো খবৰ মই তোমালোকক আলোচনা কৰাই দিম তাৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে এটো কি দিছে হোৱাট ওয়াজ লেন্সছ ষ্ট্ৰংগেষ্ট কোৱালিটি কি আছিল ফেথ ইন গড ডিপ ফেথ ইন গড ঠিক আছে তাৰপিছত কোৱেশ্চন নম্বৰ 12 দিছে হোৱাট ইজ দ্য সেন্ট্রাল থিম অফ দ্য স্টোরি কি থিম আছিল ফেথ এন্ড হোপ তেওঁৰ ভগৱানৰ প্ৰতি এটা বিশ্বাস আছিল আৰু এটা আশা আছিল ঠিক আছে কোৱেশ্চন নম্বৰ 13 দিছে হোৱাট ওয়াৰ দ্য ৰেইন ড্ৰপস কম্পেয়াৰ্ড টু কার লগত প্ৰথমে যেতিয়া ৰেইন ড্ৰপ পৰিছিল তোমালোকে এটা কাম কৰিবা তোমালোকৰ ক্লাছ টিচাৰ বা তোমালোকৰ টিউশন টিচাৰে যেতিয়া তোমালোকৰ ক্লাছত আলোচনা কৰাব তোমালোকে অলপ ধ্যান দিবা ঠিক আছে কি কৈছিল নিউ কইন্স বুলি কৈছিল ঠিক আছে তাৰপিছত কোৱেশ্চন নম্বৰ 14 দিছে হোৱাট ইজ দ্য হিল ষ্টোনস লুক লাইক নিউ সিলভাৰ কইন্স এবাৰ তোমালোকৰ কোৱেশ্চন ঘূৰাই পেছাই দিব পাৰে তোমালোকে আগৰ পৰাই ক্লিয়াৰ কৰি লবা হু হেল্পড লেন্স সিক্ৰেটলি কোনে হেল্প কৰিছিল পোস্টমাস্টাৰ এণ্ড হিজ এমপ্লয়িজ যাতে তেওঁৰ বিশ্বাস ভগৱানৰ প্ৰতি তেওঁৰ যি ডিপ বিশ্বাস তেওঁৰ যি অগাধ বিশ্বাস এটো যাতে বচাই ৰাখে তাৰ কাৰণে তেওঁলোকে নিজে তেখেতক লেন্সক 70 পিসেস এটা গিফট দিছিল ঠিক আছে ভগৱানৰ হৈ কোৱেশ্চন নম্বৰ 16 দিছে লেন্স ওয়াজ এ ম্যান অফ গ্ৰেট ফেথ এটো হ'ব ঠিক আছে বা তোমালোকৰ আৰু এটা কোৱেশ্চন দিব পাৰে 2 মাৰ্কছত যে হোৱাট টাইপস অফ মেন লেন্স বা লেন্স হোৱাট টাইপস অফ মেন তোমালোকে দিবা ফ্যাক্ট এণ্ড এমিয়েবল পারসন তোমালোকে লিখি দিবা কোৱেশ্চন নম্বৰ 17 দিছে হুইচ বুক কন্টেইনস এ লেটাৰ টু গড ফাৰ্স্ট ফ্লাইট তোমালোকৰ কিতাপৰ প্ৰথম পেজত তোমালোকৰ ইয়াতে দিয়া আছে দ্য ফাৰ্স্ট ফ্লাইট আৰু ফুটপ্ৰিন্টস উইদাউট ফিট এটো তোমালোকৰ ফুটপ্ৰিন্টস যেটো তোমালোকৰ কিতাপ আছে এটো ঠিক আছে তাৰপিছত কোৱেশ্চন নম্বৰ 18 দিছে হোৱাট ডিড লেন্স এক্সপেক্ট আফটাৰ পোস্টিং দ্য লেটাৰ হি সরি তোমালোকৰ অপশন নম্বৰ বি হ'ব শুদ্ধ অপশন হেল্প ফ্ৰম গড কোৱেশ্চন নম্বৰ 19 দিছে হোৱাট ইজ দ্য genre of story short story ঠিক আছে SS short story তাৰপিছত কোৱেশ্চন নম্বৰ 20 দিছে which question has appeared repeatedly in both styles practice ঠিক আছে who wrote the letter ঠিক আছে why did লেন্স call the post office employees a bunch of crook এইবোৰ কিন্তু তোমালোকৰ 2 মাৰ্কছৰ কোৱেশ্চন এতে কি কৈছে যে এটো তোমালোকৰ 20 নাম্বাৰটো তোমালোকৰ কোৱেশ্চন নহয় তোমালোকক ইয়াতে কি কৈছে যে which question has appeared repeatedly in both style practice ঠিক আছে এইবাৰ কোৱেশ্চন তোমালোকে ৰিপিট কৰিব পাৰে ঠিক আছে হু wrote the letter কোনে লিখিছিল লেন্স লিখিছিল আৰু কোনে পঢ়িছিল হু ৰিড এটো হ'ব দ্য পোস্টমাস্টাৰ ঠিক আছে এনেকৈ তোমালোকে কোৱেশ্চন দিব পাৰে হু wrote the letter and who read the
লেটাৰ ঠিক আছে কোনে পঢ়িছিল পোষ্টমাষ্টাৰে লিখিছিল কোনে লেঞ্চয়ে আৰু ছেকেণ্ড কুৱেশ্যন দিছে বি নাম্বাৰটো হোৱাই ডিড লেঞ্চ কল দ্য পোষ্ট অফিচ এমপ্লয়িজ বাঞ্চ অফ ক্ৰুক কাৰণ তেখেতক কাৰণ লেঞ্চক 70 পিচেছ দিছিলে তেওঁ ভাবিছিলে যে আৰু 30 পিছত তেওঁলোকে খাইছিলে কিন্তু আচলতে এইটো নহয় ঠিক আছে এইটোৱে আছিল ঠিক আছে তো আমাৰ ভিডিঅ' আজি এইখিনি তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা দেই বাই বাই টেক কেয়াৰ